ডিয়ার স্টুডেন্ট, তো আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। তো খবৰটো হৈছে যে যোৱাকালি তোমালোকৰ কাৰণে এটা নোটিছ দিছে, যিসকলে এইবাৰ মানে 2027 মেট্ৰিক পৰীক্ষা আৰু এইচএছ ফাইনেল দিবা। তো সিহঁতৰ কাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চোৱা, মই কৈ আছোঁ। তো এই ভিডিঅ'টো বিশেষকৈ দিয়া হৈছে তোমাৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ কাৰণে, গোলাঘাট জিলাৰ ষ্টুডেণ্টৰ কাৰণে। ঠিক আছে, ইয়াত মানে যিসকল ষ্টুডেণ্টে আছা যে 2027 এইচএছ ফাইনেল দিবা বা মেট্ৰিক পৰীক্ষা দিবা, সিহঁতৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। হয়তো তোমালোকে স্ক্ৰীনত ইয়াত মোবাইলত চাব পাৰা, কিন্তু ইয়াত হয়তো ক্লিয়াৰ নাই। কিন্তু নোটিছটো দিছে, নোটিছটো আমি ইয়াত ছাইডত দি দিছোঁ সোঁফালে। ঠিক আছে, তো ইয়াত আমি অসমীয়াত মানে ট্ৰান্সলেট কৰিছোঁ তোমালোকক কোৱাৰ কাৰণে। তো ইয়াত কোৱা হৈছে কি যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ জাননী। ঠিক আছে, কি কোৱা হৈছে 29 জুলাই 2026 তাৰিখে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড এক বিশেষ জাননী প্ৰকাশ কৰিছে। জাননীৰ মূল বিষয়বস্তু মানে মই কৈছোঁ যে 29 তাৰিখে মানে 29 জুলাই মানে যোৱাকালি এইটো কৰা হৈছে। তো ইয়াৰ মূল বিষয়বস্তু কি? শেহতীয়া বানপানীৰ ফলত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত বহু শিক্ষাৰ্থীৰ গুৰুত্বপূৰ্ণ শিক্ষাগত নথিপত্ৰ নষ্ট হৈছে। এই পৰিস্থিতি বিবেচনা কৰি এছএবে ঘোষণা কৰিছে যে বানপীড়িত শিক্ষাৰ্থীসকলে তলৰ নথিপত্ৰসমূহৰ ডুপ্লিকেট কপি সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। মানে যিসকলে মেট্ৰিক পৰীক্ষা দিছে ইতিমধ্যে বা হাই ছেকেণ্ডাৰীত পঢ়ি আছে বা ফাইনেল দিব, সিহঁতৰ যে ডকুমেণ্টছখিনি নষ্ট হৈছে, ইয়াত ডুপ্লিকেট ডকুমেণ্টছ দিয়া হ'ব তোমালোকৰ বৰ্ডৰ পৰা। ঠিক আছে, ইয়াত মানে কোনো ধৰণৰ ফি নালাগে, তোমালোকৰ পৰা পইচা লোৱা নহ'ব। তো কি দিয়া হ'ব ইয়াত চোৱা, HSLC, HM পাছ চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড, মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু এইচএছ ফাইনেল এক্সামিনেশ্যন 2000 এক্সামিনেশ্যন সংশ্লিষ্ট নথিপত্ৰ কেনেকৈ আবেদন কৰিব, মানে ইয়াৰ কাৰণে কেনেকৈ আবেদন কৰিব সেইটো দিয়া হৈছে। কি কোৱা হৈছে যে HSLC, HM শিক্ষাৰ্থীয়ে এছএবৰ অফিচিয়েল পৰ্টেলত আবেদন কৰিব লাগিব আৰু এইচএছ ফাইনেল শিক্ষাৰ্থীয়ে HSECৰ মানে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ যিটো বৰ্ড আছে, তোমালোকে সেই পৰ্টেলত গৈ এপ্লাই কৰিবা। আৰু যিসকলে হাই ছেকেণ্ডাৰীত পঢ়ি আছা, তো হাই ছেকেণ্ডাৰীৰ মানে যিসকলে হাই ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰীত পঢ়ি আছা, সিহঁতৰ কাৰণে কোৱা হৈছে যে তোমালোকে হাই ছেকেণ্ডাৰীৰ যিটো মানে অফিচিয়েল বৰ্ড আছে তাত মানে এপ্লাই কৰিব, সেই পৰ্টেলত গৈ এপ্লাই কৰিব। ইয়াত মানে কোনো ধৰণৰ পুলিচ ৰিপৰ্টৰ প্ৰয়োজন নাই। ইয়াৰ সলনি আবেদনকাৰীয়ে নিজকে বানপীড়িত বুলি ছেল্ফ চাৰ্টিফিকেট আপলোড কৰিব লাগিব। তোমালোকে এটা ছেল্ফ চাৰ্টিফিকেট বনাই ল'বা, যাত মানে স্পষ্টকৈ লিখা থাকিব যে তোমালোকে বানপীড়িত এলেকাৰ মানে যি 4খন মানে ডিষ্ট্ৰিক্টৰ মানে ইয়াত উল্লেখ কৰা হৈছে, তোমালোকে সেই ডিষ্ট্ৰিক্টৰ তাৰ এটা চাৰ্টিফিকেট তোমালোকে বনাই ল'বা। আৰু ইয়াত কোৱা হৈছে এই ফি, মই মানে গোটেইখিনি পঢ়া নাই, ইম্পৰ্টেণ্টখিনি পঢ়িছোঁ কেৱল। এই ফি মাফ কেৱল বানপীড়িত শিক্ষাৰ্থীসকলৰ বাবে অস্থায়ী বিশেষ সাহায্য হিচাপে দিয়া হৈছে। মানে এইটো কেৱল যিসকল মানে বানত আক্ৰান্ত, মানে বানত যিসকল মানে ডকুমেণ্টছ নষ্ট হৈছে, সিহঁতৰ কাৰণে মানে এইটো স্পেচিয়েলভাৱে দিয়া হৈছে। আৰু ইয়াত সাৰাংশত কি কোৱা হৈছে, বানপানীত শিক্ষাগত নথিপত্ৰ হেৰুওৱা চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ শিক্ষাৰ্থীসকলে এতিয়া কোনো ধৰণৰ মাচুল নিদিয়াকৈ ডুপ্লিকেট মাৰ্কশ্বিট, চাৰ্টিফিকেট, এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সংগ্ৰহ কৰিব পাৰিব। আবেদনৰ সময়ত পুলিচ ৰিপৰ্টৰ প্ৰয়োজন নহয়, কেৱল ছেল্ফ চাৰ্টিফিকেট দাখিল কৰিলেই যথেষ্ট। বুজি পাইছা? তো আশা কৰোঁ তোমালোকে বুজি পাইছা কেনেকৈ কি কৰিবা, এপ্লাই কেনেকৈ কৰিবা, সেইটো ইয়াত দিয়া আছে। তো নোটিছটো মই ইয়াত ছাইডত দি দিছোঁ, তোমালোকে ইয়াৰ পৰা ৱেবছাইটটো চাই ল'বা। তো যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, যাতে সকলোৱে এইটো গম পায়।